কৌশলী আৰু নিপুণ সফল ৰাজনীতিকক বুজাবৰ কাৰণে এটা শব্দ ব্যৱহাৰ হয় চাণক্য অৰ্থাৎ ৰাজনীতিৰ চাণক্য অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা উত্তৰ পূৰ্বাঞ্চলত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাজনীতিৰ চাণক্য বুলি বহুতে কোৱা শুনিছোঁ কৈ থাকে বা বিজেপিৰ অমিত শ্বাহ ডাঙৰীয়াক বিজেপি দলৰ ৰাজনৈতিক চাণক্য বুলি কয় চাণক্য এগৰাকী ব্যক্তি আছিল চন্দ্ৰগুপ্ত মৌৰ্য 300 খ্ৰীষ্টপূৰ্ব মানত চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত তেখেতৰ প্ৰধানমন্ত্ৰী আছিল প্ৰধান চিফ এডভাইজাৰো আছিল যিবোৰ কৌশল শিকাই দিছিল ৰজাক সেই কৌশল অৱলম্বন কৰি ৰজা চন্দ্ৰগুপ্ত মৌৰ্য ক্ষমতাত আৰোহণ কৰিছিল আৰু দীৰ্ঘকাল ক্ষমতাত বৰ্তি আছিল আৰু সেই কথাবিলাক চাণক্যই কৌটিল্যৰ অৰ্থশাস্ত্ৰ বুলি এখন কিতাপ আছে অৰ্থশাস্ত্ৰ কিতাপখনৰ নাম চাণক্যৰ আন এটা নাম আছিল কৌটিল্য সেই কিতাপখনত লিখি থৈ গৈছে আৰু সেই ফিলছফিটোক ভাৰতবৰ্ষত এটা ৰাজনৈতিক ফিলছফি পলিটিকেল ফিলছফি ৰাজনৈতিক দৰ্শন হিচাপে আলোচনা কৰা হয় তেনেকে ইউৰোপত এটা পলিটিকেল ফিলছফিৰ চৰ্চা চলে সেইটো হ'ল মেকিয়াভেলিয়ান ফিলছফি মেকিয়াভেলি নামৰ এজন মানুহ আছিল নিকলো মেকিয়াভেলি ইটালীত এটো 1500 শতাব্দী মানৰ কথা ৰেনেছাৰ টাইমত মেকিয়াভেলিৰ যিটো দৰ্শন সেই দৰ্শনটোক মেকিয়াভেলিয়ান পলিটিক্স বুলি কয় মেকিয়াভেলিৰ পলিটিক্স মানে মেকিয়াভেলিয়ান পলিটিক্স আৰু চাণক্যৰ ৰাজনীতি মানে চাণক্যান পলিটিক্সৰ মাজত পাৰ্থক্যটো এটো যে দুয়োটাই মানে মেকিয়াভেলি আৰু চাণক্য দুয়োজনৰ কথা হ'ল যে ৰাজনীতিত টিকি থাকিবৰ কাৰণে আপুনি কেতিয়াবা কিছুমান মানে অনৈতিক কাম কৰিব লাগিব কিছুমান এনেকুৱা কাম কৰিব লাগিব যেটো জনসাধাৰণে সমৰ্থন নকৰে বা কেতিয়াবা জনসাধাৰণৰ হিতৰ বিপৰীতেও যায় বা মানুহৰ আপুনি সমালোচনাৰ পাত্ৰ হ'ব এনেকুৱা কামো আপুনি কৰিব লগা হ'ব এটো হৈছে দুইটা ফিলছফিৰ দৰ্শনৰ এটা উপাদান কিন্তু দুইটা ফিলছফিৰ মাজত যেটো পাৰ্থক্য হেতু হ'ল যে চাণক্যৰ দৰ্শনে ৰজাক অনৈতিক হ'বলৈ মানে ৰজাক জনবিৰোধী হ'বলৈ কোৱা নাই চাণক্যই কৈছে যে চাণক্যৰ আল্টিমেট গোলটো আছিল যে শাসনত বৰ্তি থকা ৰাইজৰ স্বাৰ্থত তাৰ মানে জনতাৰ কল্যাণ ৰাষ্ট্ৰহিত জনকল্যাণ এই কথাবোৰ চাণক্যৰ ৰাজনৈতিক দৰ্শনৰ মূল মন্ত্ৰ যে ৰজা দীৰ্ঘকাল শাসনত থাকিব প্ৰজাক শাসন কৰি প্ৰজাৰ উপকাৰ কৰিবৰ কাৰণে প্ৰজাৰ কল্যাণ কৰিবৰ কাৰণে আৰু প্ৰজাৰ কল্যাণৰ প্ৰয়োজনত কেতিয়াবা তেওঁ মানে কঠিন হ'ব লাগিব কেতিয়াবা তেওঁ মানে অনৈতিক পন্থা দুই এটা অৱলম্বন কৰিব লাগিব সামান্য পৰিমাণে এটো আছিল চাণক্যৰ দৰ্শনৰ মূল কথা কিন্তু মেকিয়াভেলিৰ দৰ্শনত সততা নিষ্ঠা এইবোৰ শব্দ নাই মেকিয়াভেলিৰ দৰ্শনত জনকল্যাণ প্ৰজাৰ হিত এইবোৰ কথা নাই মেকিয়াভেলিৰ দৰ্শনৰ মূল কথাটো হ'ল ক্ষমতাত থাকিব লাগিব বাই দিস ওয়ে অৰ বাই দ্যাট ওয়ে বাই হুক অৰ বাই ক্ৰুক এই কথাটো আজি মই অৱতাৰণা কৰাৰ কাৰণটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণৰ ৰাজনীতি কৰে শেহতীয়াভাৱে আমি যেটো দেখিছোঁ কংগ্ৰেছৰ লগত মই থামনিলত এটা শব্দ ব্যৱহাৰ কৰিছোঁ আপোনালোকে চাব যে হিমন্ত বিশ্ব শৰ্মাই টিজিং কিয় কৰি আছে কংগ্ৰেছক তেখেতে মানে খজুৱাই কিয় আছে কংগ্ৰেছৰ গাত খজুৱাই কিয় লৈ আছে তেওঁ কংগ্ৰেছৰ গাত এতিয়া খজুৱাৰ প্ৰয়োজন নাছিল কংগ্ৰেছক জুকাই লোৱাৰ প্ৰয়োজন নাছিল 19 তাৰিখে ৰাজভৱনত কংগ্ৰেছৰ মানুহে প্ৰতিবাদ কৰিবলৈ গৈছিল এটা জেনুইন কজত ৰাজভৱনলৈ গৈছিল আৰু ৰাজভৱনলৈ যোৱাটো এটা ব্যৱস্থা এটা ৰাজভৱনত আপোনাৰ ৰাজ্যৰ সাংবিধানিক মুৰব্বীগৰাকীৰ আগত গৈ প্ৰতিবাদ কৰিব তেখেতৰ অফিচৰ সন্মুখত প্ৰতিবাদ কৰিব এইটো এটা পৰম্পৰা এইটো আগতে বিজেপিও কৰি আহিছে অসমত আৰু ভাৰতবৰ্ষৰ অন্য ৰাজ্যত য'ত বিজেপিৰ শাসন নাই তাত বিজেপি দলে এইটো কৰে এইটো একো অস্বাভাৱিক কাম নহয় তাত তিনিটাকৈ মানে টিয়াৰ গেছ শেল মাৰি টিয়াৰ গেছ মানে হ'ল অসমীয়াত আমি কন্দুৱা গেছ বুলি কওঁ তিনিটা মাৰাৰ প্ৰয়োজন নাছিল আৰু এনেকুৱা ঠাইত মাৰিছে য'ত টিভিত আমি যেটো দেখিলো যে ভূপেন বৰা ডাঙৰীয়াই সাংবাদিকসকলক সম্বোধন কৰি আছে আসলতে টিয়াৰ গেছ কেতিয়া মাৰে যেতিয়া একদম পুৰা হতাহতিৰ পৰ্যায় আহি যায় ঠেলা হেঁচা মানুহবিলাকক ছত্ৰভংগ দিয়াবৰ কাৰণে এটো কৰা হয় কিন্তু সেদিনাখন আমি দেখিলো কেতিয়া মাৰিছে যেতিয়া অলমোস্ট প্ৰতিবাদ শেষ হৈছে
আৰু ভূপেন বৰা ডাঙৰীয়াই বাইট দি আছে সাংবাদিকৰ আগত তেনেকুৱা সময়ত মৰাৰ প্ৰয়োজন নাছিল মাৰিছে পুলিচে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মানে দোষাৰোপ কিয় কৰি আছো কাৰণ ইমান ডাঙৰ এটা ঘটনা যে ৰাজ্যৰ প্ৰধান বিৰোধী দলৰ এটা মানে প্ৰতিবাদী মানে গোটৰ মাজত টিয়াৰ গেছ মাৰিবৰ কাৰণে পুলিচৰ অকলে সাহস নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুমতি লাগিব তেখেত গৃহমন্ত্ৰী তেখেত মুখ্যমন্ত্ৰী তেখেতে অসমৰ সকলো মন্ত্ৰী এটো বেলেগ কথা কিন্তু তেখেত মূলতঃ গৃহমন্ত্ৰী গতিকে তেখেতৰ অনুমতি অবিহনে তাত টিয়াৰ গেছ ডেফিনেটলি মৰা নাই আৰু যিসকলে টিয়াৰ গেছটো পাইছে আৰু যিসকল ইভেন 2-4 জন পুলিচৰ মানুহৰ লগতো কথা পাতি গম পাইছো যে টিয়াৰ গেছ মৰাৰ যিটো নিয়ম সেইদিনাখন হেতু মেইনটেইন কৰা হোৱা নাই হেতু বেলেগ আলোচনাৰ বিষয় এতিয়া এটো আলোচনা নকৰো মুঠতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুমতি অবিহনে যেহেতু তাত টিয়াৰ গেছ মৰাটো সম্ভৱ নহয় গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অনুমতিটো কিয় দিলে বা নিৰ্দেশটো কিয় দিলে টিয়াৰ গেছ মাৰিবৰ কাৰণে সেইটো জায়গাত সেইটো সময়ত কিয় দিলে যাৰ এটা পৰিণতি আমি দেখিলো এজন মানুহ মৰি গল সাংবাদিক কেইজন মানুহ আহত হল মানে কি হয় সাংবাদিক কেইজন মানুহ মানে ইনফেক্টেড হল তেওঁলোকৰ চিকিৎসা লবলগীয়া পৰিস্থিতিৰ সৃষ্টি হল গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো ৰাজনীতি এইটোক আমি চাণক্য ৰাজনীতি বুলি কম চাণক্যন পলিটিক্স বুলি কম নে আমি মেকিয়াভেলিয়ান পলিটিক্স বুলি কম এই কথাটো ক'বৰ কাৰণেহে মই এই ভিডিঅটো বনাইছো আচলতে মোৰ মনলৈ হঠাৎ আজি কথাটো আহিছে কিবা এটা কথা মোবাইলত খুচৰি থাকোতে আজি বাতৰিটো চাই আজি হল 20 তাৰিখ নেকি আজি শুকুৰবাৰ মুঠত সন্ধিয়াৰ বাতৰিটো চাওঁতে হঠাৎ কথা এটা মনত পৰিল আৰু মোবাইলটো খুচৰি থাকোতে কিবা এটা বস্তু দেখি পেলাই কথাটো মনলৈ আহিল মই ভাবিলো ভিডিঅটো বনাই লওঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আচলতে ৰাজনীতিৰ চাণক্য নহয় হি ইজ এ মেকিয়াভেলি এই মেকিয়াভেলিটো কিয় মই ব্যাখ্যাটো দিবৰ কাৰণে এইখিনি কথাৰ অৱতাৰণা কৰিলো যে মেকিয়াভেলিয়ে কৈছে মানে চাণক্যও কৈছে যে পলিটিচিয়ানছ শুড বি shrewd মানে তেওঁ বৰ চতুৰ হ'ব লাগিব খিয়ালৰ দৰে চতুৰ হ'ব লাগিব ক্লেভাৰ হ'ব লাগিব এটো চাণক্যও কৈছে আৰু এটো মেকিয়াভেলিও কৈছে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খিয়ালৰ দৰে চতুৰ shrewd যিটো কানিং শব্দটোৰ অসমীয়া প্ৰতিশব্দ হ'ব যে মানে চলনাকাৰী প্ৰবঞ্চক আনপ্ৰিন্সিপলড এটো মেকিয়াভেলিৰ কথা আনপ্ৰিন্সিপলড যে নীতিহীন আৰু কি ৰুথলেছ নিষ্ঠুৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গাত আটাইকেইটা গুণ আছে মেকিয়াভেলিৰ দৰ্শনত যেনেকৈ মানে সততা ৰাষ্ট্ৰহিত জনকল্যাণ ৰাষ্ট্ৰহিতৰ কোনো মানে উপস্থিতি নাই পৰং কেৱল নিজৰ কাৰণে নিজে ক্ষমতাত থাকিবৰ কাৰণে যি প্ৰয়োজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক্ষমতাত থাকিবৰ কাৰণে তেখেতক টকাৰ প্ৰয়োজন গতিকে টকা কেনেকৈ আহৰণ কৰিব লাগে সেই ব্যৱস্থাটো তেখেতে কৰি লৈছে ক্ষমতাত থাকিবৰ কাৰণে নীতিহীন হ'ব লাগিব মেকিয়াভেলিয়ে কৈ গৈছে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নীতিহীনতাৰ সকলো সীমা চেৰাইছে মেকিয়াভেলিয়ে কৈছে যে মানে নিষ্ঠুৰ হ'ব লাগিব আৰু বিৰোধী পক্ষক নিশকতীয়া কৰিবৰ কাৰণে তেওঁলোকক বিভ্ৰান্ত কৰিবৰ কাৰণে তেওঁলোকৰ মাজত নিজৰ এজেণ্ট ভৰাই দিব লাগিব এই যিটো বস্তু মানে কি বুলি কয় ডিসিভনেস যিটো এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব ভালকৈ কৰে কা আন্দোলন কেনেকৈ তেখেতে প্ৰতিৰোধ কৰিলে মই যিটো কথা মানে যিটো প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে ভিডিঅটো বনাইছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কংগ্ৰেছক কিয় খজুৱাই আছে কংগ্ৰেছক কিয় টিজিং কৰি আছে এক্স্যাক্টলি খজুৱাই শব্দটো মানে টিজিংৰ অসমীয়া অৰ্থ মই বিচাৰি পোৱা নাই সেইকাৰণে টিজিং শব্দটো ব্যৱহাৰ কৰিছো এই টিজিংটো কৰি কিয় আছে তেওঁলোকক মানে প্ৰভোক কিয় কৰি আছে তেওঁলোকক ইনষ্টিগেট কিয় কৰি আছে যে আৰু আন্দোলন কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো ভালকে জানে তেখেত বহুত পুৰণা ৰাজনীতিক কালি তেখেতে কৈছে যে তেখেতৰ 25 বছৰ সম্পূৰ্ণ হ'ব অহা মে মাহত গতিকে 25 বছৰীয়া ৰাজনীতি তাতকে আৰু ইয়াৰ আগৰ 5 বছৰ তেওঁ ইলেকশন হাৰি 5 বছৰ মানুহৰ মাজত কাম কৰিছিল তাৰ আগৰ 10 12 15 বছৰ তেখেতে মানে টিকেট পোৱাৰ আগৰ সময়খিনি কংগ্ৰেছ আৰু ইফালে ইয়াৰ পূৰ্বে আসুত তেখেত আছিল দিছিল আলফাৰ লগতো পৰোক্ষভাৱে জড়িত হৈ আছিল তো সামাজিক জীৱন ৰাজনীতিৰ সৈতে তেখেত দীৰ্ঘদিনৰ পৰা জড়িত হৈ এই মানুহজনে এইটো কথা নাজানে নেকি যে এটা প্ৰতিবাদী কাৰ্যসূচীত মানে এটা টিয়াৰ গেছ শেল মাৰি দিলে মানুহ ৰিয়েকশন হ'ব তাৰ প্ৰতিবাদটো বাঢ়ি গৈ থাকিব নিশ্চয় জানে তাৰ পিছতো তেখেতে কিয় কৰি আছে এই প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে গোটেই কথাখিনি কৈ আছো যে
তেখেতৰ ৰাজনীতিত এই যিটো মই ক'লোঁ যে মানে কানিংনেছ, যিটো ডিচিভনেছ, যিটো মানে শ্ৰুড, যিটো মানে কি কয় নীতিহীন, যিটো আনপ্ৰিন্সিপলড আৰু ৰুথলেছনেছ, এই গোটেইকেইটা উপাদান আছে। আৰু মই সেই প্ৰসংগতে কৈছিলোঁ যে কা আন্দোলন কেনেকৈ তেখেতে ব্যৰ্থ কৰিলে, যে প্ৰথমে কা আন্দোলনত নিজৰ মানুহ ভৰাই দিলে আৰু সেই মানুহখিনি জাষ্ট আন্দোলন শেষ হ'বলৈ আৰম্ভ হোৱাৰ আগতে, আন্দোলন চলি থকাৰ মাজতে আন্দোলনটোক সেই মানুহখিনিয়ে বিভ্ৰান্ত কৰি পেলালে, মানে বেলেগ ফালে লৈ গুচি গ'ল। আৰু কা আন্দোলনৰ ওৱান অফ দ্য মেইন যিগৰাকী নেতা আছিলে দীপাংকৰ নাথ ডাঙৰীয়া, আছুৰ প্ৰেছিডেণ্ট, পিছত গৈ পেলাই বিজেপিত জইন কৰাৰ পৰা এইটো প্ৰমাণ হৈ গ'ল। যিকেইজন মানুহে কাৰ বিৰোধিতা কৰি দিল্লীত গৈ উলংগ প্ৰতিবাদ কৰিছিল, সেইখিনি মানুহে পিছত বিজেপিত লগালগ, পিছত নহয় তাৰ মাজতে বিজেপিত যোগদান কৰি দিলে। যতীন বৰা ডাঙৰীয়া এক্টৰ বিজেপিত আকৌ উভতি আহিল, বিজেপি ত্যাগ কৰি প্ৰতিবাদ কৰিবলৈ গৈছিল, আকৌ উভতি আহি ক্ষমা বিচাৰিলে। এই যিবোৰ কথা, তাৰমানে নিজৰ মানুহক এইবিলাক গোটেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চলনামতে, মন্ত্ৰণামতে হৈছে, এইটো সকলোৱে জানে, প্ৰমাণ দিবলৈ কোনো উপায় নাই। কেৱল এইটোৱেই নহয়, তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰৰ সময়ত যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব খুজিছিল, গতিকে 2012 চনৰ সেই ঘটনাবোৰৰ পৰা আৰম্ভ কৰি পিছলৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগতে আপুনি টোলগেটৰ আন্দোলনে কওক, আপুনি মানে অন্যান্য বহুত ধৰণৰ আন্দোলনে কওক, যিটো তৰুণ গগৈ চৰকাৰৰ সময়ত খুব মানে একদম ৰাজপথ উত্তাল কৰি তুলিছিল, সেইবিলাকৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সমৰ্থন আৰু ডাইৰেক্টলি বা ডাইৰেক্টলি আছিল নে ইনডাইৰেক্টলি আছিল মই নাজানো, এইটো মানে প্ৰমাণ দিব পৰাকৈ মোৰ হাতত একো উপায় নাই, কিন্তু মই যিহেতু সংবাদ মাধ্যমৰ লগত জড়িত হৈ আছিলোঁ, কিছু কথা গম পাওঁ বা কিছু কথা আমি ধৰিব পাৰোঁ যে সেই 12 চনৰ ঘটনাৰ পৰা আৰম্ভ কৰি একদম শেষলৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগতে তৰুণ গগৈ চৰকাৰক মানে অস্থিৰ কৰাৰ গোটেই ষড়যন্ত্ৰবোৰ ৰচনা কৰা হৈছিল, তেখেতৰ ইচ্ছামতে বা তেখেতৰ জ্ঞাতসাৰে গোটেইবোৰ কাম কৰা হৈছিল। সৰ্বানন্দ সোণোৱালৰ টাইমতো একে হৈছিল। সৰ্বানন্দ সোণোৱাল চৰকাৰখনক অস্থিৰ কৰিবৰ কাৰণে, সৰ্বানন্দ ক্ষমতাৰ পৰা আঁতৰ কৰিবৰ কাৰণে যি কৰিব লাগে, সেইবিলাকত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতা আছিল। আৰু তাৰ ভিতৰত কা আন্দোলনক ইনডাইৰেক্টলি সমৰ্থন কৰাৰ বা কা আন্দোলনটোক প্ৰথমে কা আন্দোলনটোক পৃষ্ঠপোষকতা আগবঢ়োৱা ইনডাইৰেক্টলি, মানে সন্মুখত ওলাই আহিটো নোৱাৰে, বেকৰ পৰা যি ইন্ধন দিব লাগে, ইন্ধন দিয়াৰ ডাইৰেক্টলি ইনডাইৰেক্টলি কাম তেখেতৰ মানুহৰ জৰিয়তেই তেখেতে নিশ্চয় কৰোৱাইছিল, এই কথাটো জনা মানুহে জানে। সেইগৰাকী মানুহে এইটো নাজানেনে, এইটো নুবুজেনে যে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু সেই দলটোৱে এটা আন্দোলন কৰিছে, আৰু আন্দোলনটো কৰিছে কিয়? চাব দেই, আদানীৰ কোম্পেনীয়ে চৰকাৰৰ লগত মিলি বিজুলী মিটাৰবিলাক, যিটো স্মাৰ্ট মিটাৰ লগোৱাই আছে, আৰু তাৰ নামত স্মাৰ্ট মিটাৰ লগোৱাৰ নামত মানে আদানীয়ে কিমান লাখ কিমান কোটি টকা অসমৰ পৰা লৈ গ'ল। ইয়াৰ প্ৰতিবাদ ৰাইজে কৰিব, আৰু যিকোনো প্ৰতিবাদ যদি সেই প্ৰতিবাদটোক খুব মানে ডমিনেটিং কৰা নহয়, ডমিনেটিং প্ৰতিৰোধ যিটো কৰা নহয়, তেতিয়াহ'লে সেই আন্দোলনটো লাহে লাহে শেষ হৈ যায়। সেইদিনাখন কংগ্ৰেছৰ সেই আন্দোলন যদি শক্তি প্ৰয়োগ কৰা নহ'লহেঁতেন, মানুহজন নমৰিলেহেঁতেন, তেতিয়াহ'লে আজি 21 তাৰিখৰ যিটো গুৱাহাটী স্তব্ধ কৰি দিয়াৰ যিটো আন্দোলন, সেইটো নহ'লহেঁতেন। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে যে প্ৰতিৰোধ কৰিলে আৰু বেছি ৰিপাৰকেশ্যন হ'ব, অধিক আন্দোলন হ'ব, তাৰপিছতো কিয় কৰি আছে? এই কথাটোকে আমি বুজা প্ৰয়োজন। যে মোৰ মনত সেইকাৰণে প্ৰশ্ন আহিছে যে তেখেতে আচলতে ইনষ্টিগেট কৰি আছে নেকি, আৰু ইনষ্টিগেশ্যনৰ কাৰণটো কি? তেতিয়াহ'লে খজুৱাই কিয় আছে, মানে টিজিং কিয় কৰি আছে? আজি কংগ্ৰেছৰ পৰহিতে তেখেতসকলৰ মানুহজন ঢুকাই যোৱাৰ কাৰণে আজি তেখেতসকলে সৰ্বধৰ্মৰ প্ৰাৰ্থনা কৰিছে। সৰ্বধৰ্ম প্ৰাৰ্থনাৰ অংশগ্ৰহণ কৰিবৰ কাৰণে এজন মানুহ দিল্লীৰ পৰা আহিছে, তেওঁলোকৰ যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা। সেই মানুহজনক ৰাতিপুৱা হোটেলৰ পৰা ওলাবলৈ দিয়া নাই। ভূপেন বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি বিজেপিৰ নেতাসকল খোজকাঢ়ি প্ৰতিবাদলৈ যোৱাৰ মানে কাৰণে গৈ আছে। তেওঁলোকক ৰাস্তাত প্ৰতিৰোধ নকৰিলে তেওঁলোকে যাব আৰু তাত সৰ্বধৰ্ম প্ৰাৰ্থনা কৰিব, গুচি আহিব, হৈ গ'ল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো ভালকৈ জানে যে মিডিয়া তেখেতৰ নিয়ন্ত্ৰণত, গতিকে সেই বাতৰিটো প্ৰাইম টাইমত 2 নম্বৰ 3 নম্বৰ বাতৰি হিচাপে বজাবলৈ মিডিয়াবিলাকক ইনষ্ট্ৰাকশ্যন দি দিলে হৈ গ'ল। কিয়? এইটো বুজিবলগীয়া কথা। গতিকে মই ভাবোঁ
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিবা এটা ব্যাপক এণ্ড ডিপ ৰুটেড কিবা এটা ছাল ইয়াত আছে। তেখেতে কংগ্ৰেছক ইনষ্টিগেট কৰি আছে, এই কথাটো মই এনেকৈ ভাবিছোঁ। আৰু এই ইনষ্টিগেশ্যনটোৰ পৰিণতি পিছত হয়তো এনেকুৱা হ'ব পাৰে যে তেখেতে চাব মানে প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰ আৰু হিতেশ্বৰ শইকীয়াৰ চৰকাৰ 91-ৰ পৰা 2006লৈকে আৰু 91-ৰ পৰা 96লৈকে আৰু 96-ৰ পৰা 2001লৈকে এই 10 বছৰীয়া চৰকাৰৰ দুয়োটা কাৰ্যকাল শেষৰ ফালে অত্যধিক ডমিনেটিং হৈছিল আৰু সেইকাৰণে সেই চৰকাৰ দুখনৰ বিৰুদ্ধে ৰাইজ ৰাজপথলৈ ওলাই আহিছিল আৰু চৰকাৰ দুখন উৰি গৈছিল আৰু বৰ অপমানজনকভাৱে উৰি গৈছিল। মাজৰ 15 বছৰত এনেকুৱা ঘটনা নাছিল, যদিও 16 চনত ব্যাপক জনসমৰ্থনেৰে বিজেপি ক্ষমতালৈ আহিছিল, কিন্তু তৰুণ গগৈৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ঘৃণা মানুহৰ নাছিল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ 5 বছৰতো সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ঘৃণা নাছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ বিৰুদ্ধে মানুহৰ ঘৃণা মনত সোমাবলৈ আৰম্ভ কৰিছে কিয়? এই কথাটো গুৰুত্বপূৰ্ণ, এইটো বুজা দৰকাৰ। আৰু সেইকাৰণে মই ভাবিলোঁ মনৰ কথাটো শ্বেয়াৰ কৰোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি মেকিয়াভেলিয়ান পলিটিচিয়ান হিচাপে ভাবিব পাৰোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কৰি আছে, ভুল কৰি আছে, তেখেতে কংগ্ৰেছক বা প্ৰতিবাদীসকলক, অকল কংগ্ৰেছক নহয় সকলো প্ৰতিবাদীক, এই যে তেখেতৰ বিৰুদ্ধে কথা ক'লেই তেখেতে জেলত ভৰাই দিয়ে, পুলিচ লগাই অত্যাচাৰ কৰোৱায়। এটা কথা মই ক'বলৈ থাকি গ'ল, সেইটো হৈছে যে মানে মেকিয়াভেলিয়ে কৈছিল, এইটো কথা কৈছিল যে দ্য ৰুলাৰ হেজ টু বি ফিয়াৰ্ড ৰাদাৰ দেন টু বি লাভড। যে যিগৰাকী ৰুলাৰ হ'ব, শাসক, তেওঁক মানুহে ভয় কৰিব লাগিব, আৰু মানে ৰাদাৰ দেন টু বি লাভড, তেওঁক মানুহে যিমান ভাল পাব তাতকৈ বেছি মানুহে তেওঁক ভয় কৰিব লাগিব। চাণক্যই কৈছিলে যে দ্য ৰুলাৰ হেজ টু বি ৰেচপেক্টেড, ৰুলাৰজন মানুহৰ সন্মানৰ পাত্ৰ হ'ব লাগিব। মেকিয়াভেলিৰ থিয়ৰিটো হ'ল যে ৰুলাৰ হেজ টু বি ফিয়াৰ্ড। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মানুহে ভয় কৰিবলৈ আৰম্ভ কৰিছে, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভয় খুৱাইছে মানুহক। এই যিবোৰ কৰি আছে এইকেইদিন, এইবোৰ তেখেতে ভয় খুৱাবৰ কাৰণে কৰি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চাণক্য নহয়, হি ইজ এ মেকিয়াভেলি অনলি। এইটো কথা মই ক'লোঁ। আৰু 2, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কৰি আছে, ইনষ্টিগেট কৰি আছে, যে তেখেতৰ এই ইনষ্টিগেশ্যনত কংগ্ৰেছে অধিক প্ৰতিবাদ কৰক, ৰাজপথলৈ ওলাই আহক, আৰু তাৰপিছত তেখেতে এনেকৈ পুলিচ লগাই মাৰপিট কৰি ডমিনেট কৰি এই আন্দোলনটোক মষিমূৰ কৰিব। এইটো যিটো মানে হিটলাৰী একনায়কত্ববাদী ডমিনেটিং এটিটিউড, এইটো অত্যন্ত বেয়া। প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ শেষ পৰিণতি কি হ'ল, তাৰ আগত হিতেশ্বৰ শইকীয়া চৰকাৰৰ শেষ পৰিণতি কি হ'ল আমি দেখিলোঁ। ভাগ্য ভাল যে হিতেশ্বৰ শইকীয়া ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকোঁতে ঢুকাই গ'ল। তথাপি তেখেতৰ বিৰুদ্ধে মানুহৰ ঘৃণা আছিল, তেখেতৰ চৰকাৰৰ বিৰুদ্ধে, তেখেতৰ বিৰুদ্ধে শব্দটো মই উঠাই লৈছোঁ, তেখেতৰ চৰকাৰৰ বিৰুদ্ধে মানুহৰ ঘৃণা আছিল। প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ বিৰুদ্ধে মানুহৰ ঘৃণা আছিল। আৰু আজিও প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া ৰাজনৈতিকভাৱে আকৌ ঘূৰি অহাৰ মানে আকৌ ৰিভাইভ কৰিব নোৱাৰাৰ কাৰণ এইটোৱেই যে তেখেতৰ চৰকাৰৰ বিৰুদ্ধে মানুহৰ ঘৃণা আছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানুহৰ মনত কিয় ঘৃণা সোমোৱাই আছে, এই প্ৰশ্নটোৰ উত্তৰ মই আজিলৈকে পোৱা নাই। মই ভাবোঁ আপোনালোকৰ ওচৰতো যদি উত্তৰ থাকে, তেতিয়াহ'লে আপোনালোকে তলত কমেণ্ট কৰি উত্তৰটো জনালে মোৰ জানিবলৈ শিকিবলৈ ভাল হ'ব আপোনালোক সকলোকে। আৰু যদি কিবা ভুল কথা কৈছোঁ শুধৰাবলৈ ভাল হ'ব। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।